মৰ্মসকাৰ্যকল আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তি বা প্ৰৱেশ পৰীক্ষাৰ 2025 চনত অহা গণিতৰ দুটামান প্ৰশ্নোত্তৰ চাওঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি চাওঁ এটা প্ৰশ্ন। সুৰেশে তেওঁৰ খুৰাকক লগ ধৰাৰ বাবে ৰাতিপুৱা 9 বজাত ঘৰৰ পৰা ওলাল। সুৰেশৰ ঘৰৰ পৰা মানে ওলাল কিমান? ৰাতিপুৱা 9 বজাত ওলাল। তেওঁ 10 মিনিট খোজ কঢ়াৰ পিছত 9 বজাত ওলাল, 10 মিনিট কি কৰে? খোজ কাঢ়ে। পিছত বাছত 1 ঘন্টা 5 মিনিট, বাছত যায় কিমান? 1 ঘন্টা 5 মিনিট বাছত যায় আৰু 15 মিনিট খোজ কাঢ়ে। তাৰ পিছত বাছৰ পৰা নামি কিমান যায়? 15 মিনিট খোজ কঢ়াৰ পিছত খুৰাকৰ ঘৰ পায়। খুৰাকৰ ঘৰত তেওঁ থাকে কিমান? 3 ঘন্টা 20 মিনিট থাকি ঘৰ আহি পাওঁতে আবেলি 3:30 মিনিট 30 বজাত 3:30 বজাত 4:30 বজাত ঘৰ পায়। ঘৰলৈ ঘূৰি আহোঁতে কিমান সময় লয়? গতিকে সুৰেশৰ ঘৰৰ পৰা খুৰাকৰ ঘৰলৈ লগা সময়, সুৰেশৰ ঘৰৰ পৰা খুৰাকৰ ঘৰলৈ লগা সময় কিমান? লগা সময় ইয়াতে আমি লিখিছো সময় কিমান হ'ব? প্ৰথম খোজ কাঢ়ি যায় 10 মিনিট, তাৰ পিছত 1 ঘন্টা 5 মিনিট, 1 ঘন্টা 5 মিনিট বাছত যায়, তাৰ পিছত 15 মিনিট কিহত যায়? 15 মিনিট খোজ কাঢ়ি যায়। গতিকে মুঠতে কিমান হ'ব? 1 ঘন্টা এটো 1 ঘন্টা 10 10 15 15 30 1 ঘন্টা 30 মিনিটত সুৰেশে খুৰাকৰ নিজৰ ঘৰৰ পৰা খুৰাকৰ ঘৰ পায়। এটা তাতে থাকে কিমান? 3 ঘন্টা তাতে থাকে। গতিকে 3 ঘন্টা থাকিলে আমি এটা চাব পাৰো মুঠ সময় কিমান? 9 বজাৰ পৰা সুৰেশে গৈ খুৰাকৰ ঘৰ গৈ ঘূৰি আহে 3:30 বজাত। গতিকে 9 বজাৰ পৰা 3:30 বজালৈ মুঠ সময় কিমান? 3:30 বজালৈ মুঠ সময় কিমান হ'ব? গতিকে সুৰেশৰ মুঠ সময় কিমান হ'ব? 9 বজাৰ পৰা 12 বজালৈ 3 ঘন্টা আৰু 1 বজাৰ মানে ইফালে 12 বজাৰ পিছত ইফালে কিমান? 3 ঘন্টা 30 মিনিট, মানে 6 ঘন্টা 30 মিনিট গোটেই অহা যোৱা খুৰাকৰ ঘৰত থকা সময় লাগে। এতিয়া ঘূৰি আহোঁতে কিমান সময় লাগিব? গতিকে ঘূৰি আহোঁতে লগা সময় আমি যদি চাওঁ, ঘূৰি আহোঁতে লগা সময় কিমান হ'ব? মুঠ সময় 6 ঘন্টা 30 মিনিট, মুঠ সময় 6 ঘন্টা 30 মিনিট। যাওঁতে সময় লাগে কিমান? 1 ঘন্টা 30 মিনিট। যাওঁতে কি সময় লাগে? 1 ঘন্টা 30 মিনিট লাগে, সেইটো বিয়োগ কৰি। আৰু তাত থাকে কিমান? 3 ঘন্টা 20 মিনিট তাত থাকে। 3 ঘন্টা 20 মিনিট থাকে। গতিকে মুঠ কিমান হ'ব? 6 ঘন্টা 30 মিনিটৰ পৰা আমি এইটা যদি যোগ কৰো 4 ঘন্টা 50 মিনিট। 4 ঘন্টা 1 ঘন্টা আৰু 3 ঘন্টা 4 ঘন্টা 20 30 50 মিনিট যোৱা আৰু তাত থকা। গতিকে 6 ঘন্টাৰ পৰা আমি ঘন্টা মিনিট যদি কৰো, 6 ঘন্টাৰ পৰা 6 ঘন্টা 30 মিনিটৰ পৰা আমি বাদ দিম 4 ঘন্টা 50 মিনিট বাদ দিম। গতিকে 30ৰ পৰা 50 বিয়োগ নহয়। ইয়াৰ পৰা যদি 1 ঘন্টা আনো কিমান হ'ব? 60 মিনিট আহিব।
60 30 কিমান 90 90 পৰা যদি 50 যায় কিমান হ'ব 40 কাৰণ এইটো হ'ব 40 বুজি পাইছা 1 ঘন্টা যদি 30 ৰ পৰা 50 মিনিট বিয়োগ না যায় গতিকে এইফালৰ পৰা আমি 1 ঘন্টা আনিলো মানে 60 মিনিট আনিলো 60 মিনিট আনা মানে ইয়াতে 5 ঘন্টা থাকিল ইয়াতে 60 30 এ 90 মিনিট আহিল 90 ৰ পৰা 50 গল 40 ইয়াতে কি থাকিল 5 গতিকে 5 ৰ পৰা 4 গল 1 গতিকে 1 ঘন্টা 40 মিনিট ঘূৰি আহতে সময় লাগিব গতিকে কিমান সময় লাগিব 1 ঘন্টা 40 মিনিট নিশ্চয় বুজি পাইছা টুৰেছৰ ঘৰৰ পৰা খুৰাপৰ ঘৰলৈ যোৱা সময় আকৌ কৈছো 1 ঘন্টা 30 মিনিট খুজকাঢ়ি বাছত যোৱা খুজকাঢ়ি যোৱা 1 ঘন্টা 30 মিনিট 9 বজাৰ পৰা 3:30 বজালৈ মুঠ সময় কিমান 6 ঘন্টা 30 মিনিট কাৰণ 9 ৰ পৰা 12 লৈকে 3 ঘন্টা আৰু 3 মানে আৰু 12 পিছত ইফালে 3.5 ঘন্টা মানে 6 ঘন্টা 30 মিনিট ঘূৰি আহোতে কিমান সময় লাগিব 6 ঘন্টা 30 মিনিটৰ পৰা মুঠ সময়ৰ পৰা যোৱা সময় বিয়োগ কৰিম বিয়োগ তাত থকা সময় বিয়োগ কৰিম যোৱা সময় আৰু থকা সময় কিমান 1 ঘন্টা 1 3 4 ঘন্টা 30 20 50 4 ঘন্টা 50 মিনিট আমি যদি ভাগ দিও কি হ'ব 1 ঘন্টা 40 মিনিট হ'ব মানে ঘূৰি আহি পাওতে সময় লাগিব নিশ্চয় তুমি বুজি পাইছা গতিকে আমাৰ সময়ৰ এটো ইয়াতে বহুত কেটা কথা জড়িত হৈ আছে আমি মিনিটৰ পৰা কেনেকৈ মিনিট বিয়োগ কৰিম যদি সৰু মিনিট এটাৰ পৰা ডাঙৰ মিনিট এটা বিয়োগ কৰিব লাগে কি কৰিব লাগে ইয়াতে কোৱা হ'ল এবাৰ 2025 চনৰ আন এটা প্ৰশ্ন চাবা 3 যোগ 100 ভাগৰ 3 যোগ 1000 ভাগৰ 3 যোগ 10 লাখ ভাগৰ 3 সমান কিমান এইটো উলিয়াব লাগে এটা অপচন দিয়া আছে গতিকে আমি কি লিখিম 3 যোগ 100 ভাগৰ 3 যোগ 3 1000 এটা কি আছে 3 ছয়টা শূন্য আছে এইটো মান কিমান গতিকে আমি এইটো 3 মানে লিখিম ইয়াতে 100 ৰে যদি আমি হৰণ কৰো দশমিকটো কেই ঘৰ আহে 1ৰ পাছত যিমানটা শূন্য আছে দশমিকটো কিমান ঘৰ ইয়াতে দশমিক নাই মানে কোন আছে 3 ৰ পিছত আছে এইখিনিত আছে দশমিকটো গতিকে আমি হৰণ যেতিয়া কৰো 1ৰ পিছত যিমানটা শূন্য থাকে কিমান ঘৰ বাওফালে দশমিকটো আহে গতিকে ইয়াতে ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ গতিকে 0.03 ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ ইয়াতে আহিব যেহেতু ইয়াতে 1ৰ পিছত 3টা শূন্য আছে দশমিকটোৰ স্থান 3 ঘৰ বাওফালে আহিব গতিকে 0.003 ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ এনেকৈ আহিব আৰু ইয়াতে যেহেতু 1ৰ পিছত 6টা শূন্য আছে গতিকে 6 ঘৰ দশমিকটো বাওফালে আহিব গতিকে 0.003 1 2 3 4 5 6 ঘৰ বাওফালে আহিব গতিকে এইটো আমি যদি যোগ কৰো কি হ'ব 3 ইয়াতে দশমিকটো ইয়াতে আছে যোগ 0.03 যোগ 0.003 যোগ 0.00003 এটা যদি যোগ কৰো আমি কি হ'ব এটো 003 এটো 3 point আমাৰ হ'ব 3.033 হ'ব এনসার এটো নিশ্চয় বুজি পাইছা গতিকে দশমিকৰ যোগ বা বিয়োগ কৰিলে আমি কি কৰিব লাগিব দশমিকটো দশমিকৰ তুলে তুলে ৰাখিব লাগিব বাকিখিনি যত যায় যাব আৰু ইয়াতে আমি যোগ কৰিছো মানে ইয়াতে একো নাই মানে আমি ইয়াত 0 লিখিব পাৰো নিলিখিলেও কথা নাই গতিকে এইটো এনসার আমাৰ কোনটো অপচন হ'ব এই বি অপচনটো হ'ব এবাৰ বেলেগ এটা কোৱেশ্চন চাবা 2025 চনতে হোৱা তলৰ কোনটো প্ৰতিটো মৌলিক সংখ্যাৰ উৎপাদক ইয়াৰে কোনটো প্ৰতিটো মৌলিক সংখ্যাৰ উৎপাদক আমাৰ মৌলিক সংখ্যা হলে কি হয় সিহতৰ মৌলিক সংখ্যা বিলাকৰ কোনো মানে সাধাৰণ উৎপাদক মাত্ৰ এটাই থাকে এক থাকে আমি যদি চাও আটাইবোৰ মৌলিক সংখ্যা যেনে 2 উৎপাদক কি
1 আৰু 2 3 মৌলিক সংখ্যা 1 আৰু 3 5 মৌলিক সংখ্যা 1 আৰু 5 7 এটা মৌলিক সংখ্যা 1 আৰু 7 তেনেকৈ আমাৰ 11 1 আৰু 11 তাৰমানে আমি আটাই কৰোঁতে কি দেখা পালো f টো প্ৰতিটো মৌলিক সংখ্যাৰ এটা উৎপাদক গতিকে অপচন হ'ব ই অপচন হ'ব 1 মানে f টো প্ৰতিটো মৌলিক সংখ্যাৰ উৎপাদক বেলেগ আৰু মৌলিক সংখ্যাৰ উৎপাদক কি থাকিব 1 আৰু সংখ্যাটো নিজে এই দুটাই মৌলিক সংখ্যাৰ উৎপাদক থাকে নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ